মই মৰিয়ানীৰ চেলেংহাটৰ চুমনি পথাৰত উপস্থিত আছোঁ আৰু অতি জাজিনৈ যি বান আচলতে সেই বানে বিস্তৰ ক্ষতিসাধন কৰিছে অঞ্চলটোৰ। এই অঞ্চলটোত আচলতে অন্ন বস্ত্ৰ পিছৰে কথা, বাসস্থানে এতিয়া নাইকিয়া হৈছে, এনেধৰণৰ এটা পৰিৱেশ সূচনা হৈছে। মই অকণমান দৃশ্য এটা দেখাইছোঁ যে এইটো এটা ঘৰ মোৰ কাষতে আছে। এই ঘৰটো দেখিছে নিশ্চয় একেবাৰে বিধ্বস্ত হৈ পৰিছে গোটেই ঘৰটোত আচলতে মানুহ থকা এতিয়া উপযোগী নহয়। আৰু এনেধৰণৰ এই ঘৰটোৰ নিচিনা আচলতে এই গাঁওখনৰ প্ৰতিটো ঘৰে একে অৱস্থা। আপুনি যলৈকে যায় এতিয়া তেওঁলোকে এটা কথাই কৈছে যে আগতে তেওঁলোকে কাৰোবাক কিবা এটা দিব পাৰিছিলে, আজি কিন্তু তেওঁলোকৰ দিবলৈ আৰু পাবলৈ একো নাই, এনেধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈছে। আৰু আমি ইয়াত লগ পাইছোঁহি মৰিয়ানী বিধায়ক ৰূপজ্যোতি কুৰ্মী। দিনে নিশাই তেওঁ মৰিয়ানী সমষ্টিৰ লগত লাগি আছে, ৰাইজৰ বানপীড়িতৰ কাষত আছে। আচলতে কিমান ক্ষতিসাধন হৈছে আমি দেখিছোঁ। আচলতে দেখিলে চকু পানী ওলায় এনেধৰণৰ এটা পৰিৱেশ। কেনেধৰণে আচলতে সমগ্ৰ ব্যৱস্থাটো চোৱা চিতা কৰা হৈছে? আজি প্ৰায় 8 দিন হ'ল এই আমি যি স্থানত আছোঁ জাজি নদীৰ কাষতে আছে। নাগালেণ্ড পাহাৰৰ পৰা নামি আহি প্ৰথমতে ৰামখাম গাঁওখনৰ পিছতে এই চেলেং অঞ্চলৰ চুমনি পথাৰ, এই অঞ্চলটো জাজি নদীয়ে পায়। ইয়াত যি ব্যাপক এটা পানীৰ এটা ঢৌ নদী সোঁতে সলনি কৰি এই গাঁওখনৰ মাজেদি গুচি গ'ল আৰু ইয়াত একোৱে নাবাছিলে, কোনো এটা ঘৰ, কোনো এটা বন্যপ্ৰাণী একোৱে নাবাছিল, সকলো উটি ভাহি গুচি গ'ল। প্ৰথমতে প্ৰাণ ৰক্ষা পৰি কাষতে থকা এখন দলঙত ৰাইজ গৈ পেলাই তাত আশ্ৰয় ল'লে। NDRFৰ পিছলৈ নাও পঠোৱা হ'ল আৰু পঠুৱাই পেলাই এই ৰাইজক উদ্ধাৰ কৰিলে। আজিৰ তাৰিখত এই জেগাত কোনোবাই যদি আহে কোনো চকু পানী নোলোৱাকৈ কাৰো চাগে বোধহয় নাথাকিব, এনে এটা দৃশ্য। একেবাৰে ধ্বংস হৈ গ'ল। আৰু এনেধৰণৰ বানপানী এই অঞ্চলত বা কেতিয়াবা হ'ব কোনো ভবা নাছিল। আৰু এই শান্তিপ্ৰিয় নৈখনে এই এনে এটা বান পৰিস্থিতিৰ সৃষ্টি কৰিলে। কেৱল এই গাঁও বুলিয়েই নহয়, আজি প্ৰায় 5,000তকৈ অধিক গৃহ আৰু ৰাইজ হয়তো প্ৰায় 25-30,000মান ৰাইজ ক্ষতি কৰিলে। আৰু এই ঘৰসমূহ এতিয়া আমি কেনেধৰণে তেওঁলোকক ঘৰ সাজি দিব পাৰোঁ, যিসকলে সম্পূৰ্ণ ঘৰ পানীত উটি ভাহি গ'ল। প্ৰাণ ইতিমধ্যে গ'ল 6জন ব্যক্তিৰ। এই 6জন ব্যক্তিৰ পৰিয়ালতে আমি 4 লাখ টকাকৈ এক্সগ্ৰেছিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত বা সহযোগিতাত আমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা আমি 4 লাখকৈ দিলোঁ। এতিয়া আমি ৰাইজক কেনেধৰণে ঘৰলৈ উভতাই পঠিয়াব পাৰোঁ, ঘৰ সাজি দিব পাৰোঁ, সেইটো লাগি আছোঁ। বহু ছাত্ৰ ছাত্ৰীয়ে আমাক দেখিলে কান্দিছে, তেওঁলোকৰ কিতাপ পত্ৰ উটি বাঢ়ি গুচি গ'ল। বহুৱে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি আছিল, আমি তেওঁলোকৰ কিতাপ কিনি আনি আশ্ৰয় শিবিৰতে পঢ়িবলৈ ব্যৱস্থা গ্ৰহণ কৰি দিছোঁ। বহু পশুধন উটি গুচি গ'ল, সেই পশুধনে জীৱিকাৰ অন্যতম একমাত্ৰ পথ আছিল আৰু উপাৰ্জনৰ একো পথ নাই। এতিয়া তেওঁলোকৰ চকু পানী টুকি আছে, কেনেধৰণে আমি পশুধন অলপকৈ কিনি দিব পাৰোঁ নেকি, সেয়া ব্যৱস্থাপনা কৰি আছোঁ। বহু মানুহৰ কঠীয়া উটি গ'ল, তেওঁলোকৰ কঠীয়া অন্য জিলাৰ পৰা কৃষি বিভাগৰ সহযোগিতাত কঠীয়া আনি দিব আমি প্ৰয়াস কৰিছোঁ। ইয়াতো আমি অন্য ঠাইত কমিউনিটি নাৰ্চাৰী খুলিছোঁ, য'ত কঠীয়া আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মই এই চেগতে অসমৰ বাহিৰৰ আমাৰ বহু লোকে, মানৱদৰদী লোকে সহায় কৰিছে গোটেই অসমৰ বিভিন্ন সমষ্টিত, কিন্তু মৰিয়নী সমষ্টিত যিসকলে সহায় কৰিছে বা কৰিবলৈ আগবাঢ়ি আহিছে আৰু কৰিবলৈ আহিম বুলিও কৈছে, তেওঁলোকক এই চকতে ধন্যবাদ জনাইছোঁ। এই বিপদৰ ক্ষণত আপোনালোকে আমাৰ নিজৰ আপোনসকলৰ বাবে এইকণ কৰিছে, নেদেখা ভগৱানে আপোনালোকক 100 গুণ উভতাই দিয়ক। নিশ্চয়কৈ এয়া আছিল মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী। আচলতে তেওঁ নিজে ক্ষেত্ৰভিত্তিক তেওঁ এই মুখত পৰ্যবেক্ষণ কৰিছে। আৰু মই ঘৰটো এই মুহূৰ্তত মই অকণমান ভিতৰলৈ সোমাই সেই ঘৰটো দেখুৱাইছোঁ। চব কি ধৰণৰ বলীয়া বানৰ তাণ্ডৱ। আচলতে এই ঘৰটোৰ ভিতৰত এতিয়া বোকাময় পৰিৱেশ। ঘৰটো এনেধৰণে ঠেলা দি ৰাখিবলগীয়া হৈছে, কাৰণ এইবিলাক আঁতৰাই দিলে ঘৰটো সম্পূৰ্ণভাৱে ভাগি পৰিব। আৰু ইয়াত এনে অৱস্থা হৈছে যে নিজৰ ভেটি খহাই লৈ গৈছে, ঘৰ ভাগি গৈছে, মানুহে কাষতে এনেধৰণে টিঙৰ চালি দি এনেধৰণে থাকিবলগীয়া হৈছে। যিসমূহ আচবাব আছিল সেই আচবাবসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল। এয়া কিতাপ চাওক, কিতাপ কেনেধৰণে শুকুৱাবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। চাইকেল সম্পূৰ্ণৰূপে বোকাৰ মাজত, সা সম্পত্তি সকলো শেষ। এয়া কিতাপ ৰ'দাইছে। ল'ৰা ছোৱালী কিতাপৰ কাৰণে যথেষ্ট এবাৰ হাহাকাৰ কৰিব লাগিব। গোটেই সম্পত্তি আচলতে এনেধৰণেই জহিক হৈ গৈছে। তেওঁলোকৰ এতিয়া অন্ন বস্ত্ৰ বাসস্থানে তিনিওটা বস্তুৱে নাইকিয়া হৈ গৈছে। তেওঁলোকৰ এটা কি কৰিব কি নকৰিব তাকে ভাবি চিন্তি নিশ্চিতভাৱে পৰমা কি তথ্যই বলছে এক পৰিৱেশ কি দুৰ্দশাগ্ৰস্ত এক পৰিৱেশ। বান বিভীষিকাই জলপ্ৰলয় যেন সকলো শেষ কৰি থৈ গ'ল, শূন্যলৈ যেন ৰূপান্তৰিত হ'ল সকলো। আৰু এইসকল যোৰহাটবাসীয়ে এইদৰে বান বিভীষিকাৰ মাজত আজিৰ দিনটোত সহাৱস্থান কৰিবলগীয়া
পৰিস্থিতিৰ উদ্ভৱ হৈছে। এখন বিধ্বস্ত ছবি যোৰহাটৰ আমি আপোনালোকক দেখুৱাইছোঁ।